Hello students, class 11 और এটা নতুন ভিডিওৰ সৈতে তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমি পঢ়ি আছিলো ক্লাস 11 ৰ চেপ্টাৰ নম্বৰ 3 মোশন ইন এ স্ট্ৰেট লাইন আৰু সেই চেপ্টাৰটোৰে এটা নতুন টপিক লৈ আমি আজি ক্লাস আৰম্ভ কৰিম। সো আজিৰ টপিকটো হৈছে মোশন আন্ডাৰ গ্ৰেভিটি। So motion under gravity is an example of uniform acceleration. Motion under gravity to is a uniform acceleration example. আচ্ছা এতিয়া motion under gravity মানে কি বুলি বুঝি যেতিয়া যিকোনো এটা বস্তু আমি স্পেসত এৰি দিও স্পেসত বস্তুটা এৰি দিয়াৰ লগে লগে কি হয় হি ডিউ টু গ্ৰেভিটি মানে আৰ্থৰ সাৰফেসৰ ওপৰত থকা বা আৰ্থ সাৰফেসৰ পৰা সম ডিসটেন্স এপাৰ্ট থকা যিকোনো বস্তু নিজৰ গাৰ ফালে এটা এক্সিলাৰেশনে টানি আছে আৰু সেই এক্সিলাৰেশনটোকে আমি কওঁ এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি। তো সেই এক্সিলাৰেশন ডিউ টু গ্ৰেভিটিৰ কাৰণে যিকোনো এটা বডি মুভ কৰিবলৈ ষ্টাৰ্ট কৰে সেইটোকে আমি মোশন আন্ডাৰ গ্ৰেভিটি বুলি কওঁ। এই বস্তুটো যদি মই এৰি দিয়াৰ লগে লগে বস্তুটো তললৈ গুচি আহিছে কেলে গুচি আহিছে বিকজ আৰ্থৰ যিটো এক্সিলাৰেশন ডিউ টু গ্ৰেভিটি আছে সেই এক্সিলাৰেশন ডিউ টু গ্ৰেভিটিয়ে বডিটোক তললৈ টানি আনিছে। ঠিক আছে আৰু সেই যিটো এক্সিলাৰেশন ডিউ টু যিটো গ্ৰেভিটিৰ ভ্যালু সেই ভ্যালুটো আছিলে কিছুমান কিতাপত এটা আমি জি ৰে ডিনোট কৰো কৰবাত ইয়াৰ ভ্যালুটো 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দিয়া আছে আৰু কৰবাত হয়তো 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ দিয়া আছে। সো আমাৰ কোৱেশ্চন বিলাকত আমি 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইউজ কৰিম যদিহে কোৱেশ্চনটো দিয়া নাথাকে যে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইউজ কৰা। কেতিয়াবা আমাক কোৱেশ্চনটো দিয়া থাকিব যে তোমালোকে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইউজ কৰা তেতিয়াহলে আমি 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইউজ কৰিম। তো এক্সিলাৰেশন ডিউ টু গ্ৰেভিটিৰ এই যেটো ভ্যালু আছে সেই ভ্যালুটো বেলেগ কিছুমান কাৰণত ভেৰি কৰে। সো ইয়াৰ ভ্যালুটো 9.8 আমি কনস্ট্যান্ট বুলি যদিও ধৰি লও এটা সাৰ্টেন হাইটলৈকে বাট ইয়াৰ ভ্যালুটো চেঞ্জ হয় বেলেগ কাৰণত। এই বস্তুবিলাক আমি আমাৰ পাছত গ্ৰেভিটেশন নামৰ যেটো চেপ্টাৰ আছে এই চেপ্টাৰটো আমি ডিটেইলছত ডিসকাস কৰিম যে ভ্যালুটো কেনেকুৱা ধৰণে চেঞ্জ হয়। কিন্তু এই চেপ্টাৰটোত আমি ধৰি লম যে এই যেটো এক্সিলাৰেশন আছে সেই এক্সিলাৰেশনটো কি এটা কনস্ট্যান্ট এক্সিলাৰেশন ইউনিফর্ম এক্সিলারেশন বাকি কনস্ট্যান্ট এক্সিলারেশন। অলরেডি আমি কনস্ট্যান্ট এক্সিলারেশনৰ কাৰণে তিনটা ইকুৱেশন অফ মোশন পঢ়ি আহিলো আৰু সেই ইকুৱেশন অফ মোশন কেইটা ইয়াতে ইউজ হয়। ঠিক আছে আমি তিনটা ইকুৱেশন পঢ়ি আহিছিলো সেই ইকুৱেশনটা কি আছিল v equal to u plus at s equal ut plus half at square v square equal to u square plus 2as। এই তিনিটা ইকুৱেশন আমি অলৰেডি ডিরাইভ কৰি আহিছো। ঠিক আছে এতিয়া কথা হল কি এক্সিলাৰেশন ডিউ টু গ্ৰেভিটিত এই ইকুৱেশন কিটা ইউজ হ'ব মাত্ৰ ইয়াত এক্সিলাৰেশনৰ জায়গাত কি বহিব g বহিব এই জায়গাত কি বহিব g বহিব আৰু g ৰ ভ্যালুটো কিমান হ'ব 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ। ইয়াত চাবলগীয়া আৰু এটা বস্তু আছে সেইটো হৈছে কি এটো সাপোজ আমি গ্ৰাউন্ড বুলি ধৰি ললো বা এটো গ্ৰাউন্ড বুলি ধৰি নললো নাই জাস্ট এটা কথা চাব লাগে ইয়াত কিছুমান ভেক্টৰ কোৱান্টিটি আছে হয়নে velocity is a vector quantity it initial velocity is also a vector quantity acceleration is also a vector quantity displacement is a vector quantity এই quantity বিলাক কি হৈছে কিছুমান vector quantity। তো সদায় এটা বস্তু মন কৰিবা এই কোৱেশ্চন বিলাক কৰোতে আপওয়ার্ড ডাইরেকশনত যিমান বিলাক কোয়ান্টিটি থাকিব আপওয়ার্ড ডাইরেকশনত যিমান বিলাক কোয়ান্টিটি থাকিব এই কোয়ান্টিটি বিলাকক আমি পজিটিভ লিখিম ডাউনওয়ার্ড ডাইরেকশনত যিমান বিলাক কোয়ান্টিটি থাকিব সেই কোয়ান্টিটি বিলাকক আমি কি বুলি লিখিম নেগেটিভ। বুজি পাইছানে যে আপওয়ার্ড ডাইরেকশনত যিমান বিলাক কোয়ান্টিটি আছে সেই গোটেই কোয়ান্টিটি বিলাক আমি পজিটিভ লম আৰু ডাউনওয়ার্ড ডাইরেকশনত থকা কোয়ান্টিটি বিলাকক আমি কি বুলি লম নেগেটিভ লম। মেইন জানিব লগা কথাটো হৈছে এইটোৱে আৰু এই ফৰ্মুলাখিনি ইউজ কৰিম ইয়াত খালি এৰ জায়গাত g বহিব। এতিয়া এটা বডি সাপোজ মই ওপৰলৈ মাৰি পঠালো ইনিশিয়াল ভেলোসিটিটো কিনি আছে আপওয়ার্ড আছে ইয়াত এক্সিলাৰেশনটো কিনি আছে এক্সিলাৰেশন ইজ অলৱেজ ডাউনওয়ার্ড ইয়াত এক্সিলাৰেশনটো সদায় তললৈ থাকে এক্সিলাৰেশন ইজ অলৱেজ ডাউনওয়ার্ড সেইটো কাৰণে আমি এক্সিলাৰেশনৰ ভ্যালুটো সদায় -g পুট কৰিম। ঠিক আছে হ'ব বাৰু এইখিনি কথা এই ফৰ্মুলা কিটা আমি ইউজ কৰিম যেটা আমি ইকুৱেশন অফ মোশনত পাই আছো যত এক্সিলাৰেশনৰ জায়গাত খালি g ইউজ হ'ব
জি বহিব জি ভ্যালু কৰবাত 9.8 লব পাৰো কৰবাত 10 লব পাৰো এটো কুৱেশ্যন চাই পেলাই আমি ডিসাইড কৰিম প্লাস ডাইৰেকশনৰ কথা এটা আহিব ইয়াত যিবিলাক ভেক্টৰ কোৱান্টিটি আছে v u a s এইবিলাক ভেক্টৰ কোৱান্টিটি হয় এই ভেক্টৰ কোৱান্টিটি বিলাকৰ ডাইৰেকশনটো যদি আপওয়ার্ড থাকে তেতিয়া হলে আমি এই ভেক্টৰ কোৱান্টিটি বিলাক পজিটিভ বুলি লম আৰু যিবিলাকৰ ডাইৰেকশন ডাউনওয়ার্ড থাকে সেইবিলাকক আমি কি বুলি লম নেগেটিভ বুলি লম এইখিনিয়ে কথা সো আমি দুটা কুৱেশ্যন কৰো মোশন আন্ডাৰ গ্ৰেভিটি লগত ৰিলেটেড আৰু কুৱেশ্যন দুটা কৰিলে আমি এই কনসেপ্ট বিলাক আমাৰ ক্লিয়াৰ হয় আৰু আমি বুকৰ কুৱেশ্যন কৰিম তাৰ আগতে আমি বেলেগ এটা কুৱেশ্যন কৰিম দেখিছে ইয়াতে যে কি a ball is thrown vertically upwards তোমালোকে কুৱেশ্যনটো লিখি লবা হা a ball is thrown vertically upwards with a speed of 19.6 meter per second from the top of a tower returns to the earth in 6 seconds find the height of the tower a ball thrown vertically upwards with a speed of 19.6 meter per second from the top of a tower returns to the earth in 6 seconds find the height of the tower so কি কৈছে এটা টাৱাৰ আছে এটা টাৱাৰ আৰু এই টাৱাৰটোৰ পৰা কি কৰিলে এটা বল ওপৰলে থ্ৰো কৰিলে বলটো ওপৰলে গ'ল এনেকুৱা ধৰণে কি হৈ গ'ল তললে নামি আহিলে এনেকুৱা ধৰণৰ হ'ব তো ইয়াৰ পৰা গৈ প্লান একদম আহি প্লানি তল পাবলৈ আমাক কিমান সময় লাগিলে টাইমটো কিমান লাগিলে 6 সেকেন্ড বুলি কৈছে ঠিক আছে আৰু এটা ইনফৰমেশন দি আছে যে ইনিশিয়ালি বডিটোৰ ভেলোসিটি কিমান আছে u ইকুৱেল টু আমাক দিয়া আছে যে কি 19.6 মিটাৰ পাৰ সেকেন্ড এতিয়া আমি চাম যে u টু পজিটিভ হ'ব নে নেগেটিভ হ'ব u ইনিশিয়াল ভেলোসিটি তাৰ ডাইৰেকশনটো কি আছে আপওয়ার্ড আছে তো আপওয়ার্ড আছে হেতু কাৰণে আমি কি লৈছো পজিটিভ লৈছো u ইকুৱেল টু 19.6 মিটাৰ পাৰ সেকেন্ড আমাক উলিয়াব দিছে কি আমি ধৰি লম h ইজ দা height of the tower তো আমাক h টো উলিয়াব দিছে h টো আমি উলিয়াব লাগে এটা ইয়াতে চাব লাগে ধৰি ললো ইয়াৰ পৰা বলটো থ্ৰো কৰা হৈছে সো বলটো ইয়াৰ পৰা থ্ৰো কৰিছে আৰু ইমানখিনি লৈকে ম্যাক্সিমাম হাইট ইমানটো হাইটলৈকে বলটো ট্ৰেভেল কৰিছে তো এই টাৱাৰটোৰ ওপৰৰ পৰা এই জেগাডোখৰলৈকে ডিসটেন্সটো হ'ল সাপোজ x ধৰি ললো সো বডিটো ক'ৰ পৰা গৈছে এই টাৱাৰটোৰ ওপৰৰ পৰা গৈছে সো বডিটোৱে আপওয়ার্ড ডাইৰেকশনত কিমান ডিসপ্লেসমেন্ট ট্ৰেভেল কৰিলে বডিটো আমি টোটাল ডিসপ্লেসমেন্ট উলিয়াব লাগিব টোটাল ডিসপ্লেসমেন্ট s ঠিক আছে আপোনালোকে চাব কেনেকৈ উলিয়াইছো মই টোটাল ডিসপ্লেসমেন্ট বডিটো ইয়াৰ পৰা ইয়ালে গ'ল কিমান ডিসপ্লেসমেন্ট x ইয়াৰ পৰা ইয়ালে যাওঁতে ডাইৰেকশনটো আপওয়ার্ড আছিল কাৰণে আমি পজিটিভ ললো নেক্সট বডিটো আকৌ ইয়াৰ পৰা ইয়ালৈকে আহে ইয়াৰ পৰা উভতি আকৌ একদম ইয়াত পাবহি তো এই উভতি আহোতে টোটাল কিমান ডিসটেন্স ট্ৰেভেল কৰিছে উভতি আহোতে এই টোটাল ডিসটেন্স ট্ৰেভেল কৰিব x প্লাস h কাৰণ আহি একেবাৰে গ্ৰাউন্ড পাবহি তো টোটাল ডিসটেন্স কিমান x প্লাস h কিন্তু x প্লাস h যেটো ডিসটেন্স আমি এই ডিসটেন্সটো কি লম নেগেটিভ লম কেলে নেগেটিভ লম বিকজ ডিসপ্লেসমেন্টটো চাও আমি ডাউনওয়ার্ড আছে তললৈ আছে সো তললৈ হলে আমি কি লম নেগেটিভ লম সো তেতিয়াহলে টোটাল ডিসপ্লেসমেন্ট কিমান হ'ব -h টোটাল ডিসপ্লেসমেন্টটো পালো আমি -h আৰু ইয়াত যেটো এক্সেলাৰেশন আছে সেই এক্সেলাৰেশনটো হ'ব কিমান -g এক্সেলাৰেশনটো আমি লম 9.8 মিটাৰ পাৰ সেকেন্ড এতিয়া আমি যদি ফৰ্মুলা পুট কৰো আমাক উলিয়াব দিছে হাইটটো s ইকুৱেল ut plus half at square s ৰ জায়গাত আমি পুট কৰিব পাৰো -h u ৰ জায়গাত পুট কৰিব পাৰো 19.6 t ৰ জায়গাত পুট কৰিব পাৰো 6 plus half a ৰ জায়গাত পুট কৰিব পাৰো আমি -9.8 আৰু t ৰ জায়গাত পুট কৰিব পাৰো t স্কয়াৰ আছে তো 6 * 6 হ'ব সো এটো তো আমি যদি চাও 19.6 into 6 or value পাম আমি 117.6 আৰু এই ভ্যালুটো পাম আমি মাইনাস ইয়াত 9.8 into 3 into 6
ইয়াৰ ভ্যালুটো পাম আমি 176.4 176.4 এই নেগেটিভ সাইনটো ইয়াৰ কাৰণে আহিব 9.8 into 3 into 6 কৰিলে পাম আমি 176.4 19.6 into 6 কৰিলে পাম আমি 117.6 so minus h equal to পালো minus h equal to minus আহিব 58.8 minus h equal to পাম আমি minus 58.8 therefore h equal to over 58.8 meter. So এটোই হবো আমার কোয়েশ্চনটোৰ answer. বুজি পালা বুলি ভাবিছো মোশন আন্ডাৰ গ্ৰেভিটিত যিমান বিলাক প্ৰবলেমছ থাকিব সেই সব প্ৰবলেমছ বিলাক সলভ কৰিবৰ কাৰণে আমি কনস্ট্যান্ট এক্সেলাৰেশনৰ কাৰণে যে তিনিটা ইউনিফৰ্ম মোশন পাই কনস্ট্যান্ট এক্সেলাৰেশনৰ কাৰণে যিকেইটা ইকুৱেশনছ অফ মোশন পাইছিলো সেই একেকেইটা ইকুৱেশনছ অফ মোশন ইউজ কৰিম আমি মাত্ৰ তাত এক্সেলাৰেশনৰ ঠাইত কি বহিব acceleration due to gravity বহিব আৰু তাৰ ভ্যালুটো কৰবা 9.8 হ'ব পাৰে কৰবা 10 হ'ব পাৰে ঠিক আছে আৰু আপওয়ার্ড যিমান বিলাক কোয়ান্টিটি থাকিব যিমান বিলাক কোয়ান্টিটি আপওয়ার্ড ডাইৰেকশনত থাকিব সেইবিলাকৰ আমি পজিটিভ লম আৰু যিমান বিলাক ডাউনৱাৰ্ড থাকিব সেইবিলাকক আমি নেগেটিভ লম বাকি ইকুৱেশনছ অফ মোশন ইউজ কৰি যিমান বিলাক প্ৰবলেম কৰিছিলা সেইবিলাকৰ লেখা আছে এনসিআৰটি যিখন বুক আছে সেই এনসিআৰটি বুকখনৰ এটা এক্সাম্পল আছে সেই এক্সাম্পলটো আমি কৰিবলৈ চেষ্টা কৰিম Example 3.4 তোমালোকে বুকত পাই যাবা A ball is thrown vertically upwards with a velocity of 20 meter per second from the top of a multi-stationary building. The height of the point where the ball is thrown is 25 meter from the ground. How high will the ball rise? Number B, how long will it be before the ball hits the ground? Take z equal 10 meter per second square. Z value to 10 meter per second square বলে আমাক কৈছে সো এটা বিল্ডিং আছিল এটা সাপোজ বিল্ডিং আৰু এই বিল্ডিংটোৰ ওপৰৰ পৰা কোনোবাই কি কৰিছে এটা বল ওপৰলৈ মাৰি পঠাইছে আৰু যিটো পইণ্টৰ পৰা বলটো মাৰি পঠাইছে আমি ধৰি ললো এই ইয়াৰ পৰা বলটো মাৰি পঠোৱা হৈছে তো বিল্ডিংটোৰ হাইটটো আমি ধৰি লৈছো 25 মিটাৰ কাৰণ আমাৰ দিয়া আছে যে যিটো পইণ্টৰ পৰা বলটো ওপৰলৈ মৰা হৈছে সেই পইণ্টটো আৰু গ্ৰাউণ্ডৰ মাজ সেই পইণ্টটো গ্ৰাউণ্ডৰ পৰা 25 মিটাৰ হাইটত আছে সো মানে আমি ধৰি ললো যে আমাৰ বিল্ডিংটো 25 মিটাৰ হাইটৰ হয় এটা কি হল ইয়াৰ পৰা এটা বল মাৰি পঠাইছে বলটো মাৰি পঠাল বলটো কিমান ইনিশিয়ালি কিমান ভেলোসিটিত মাৰি পঠাইছে u ইকুৱেল টু হৈছে 20 মিটাৰ পাৰ সেকেন্ড 20 মিটাৰ পাৰ সেকেন্ড স্পিডত বলটো ওপৰলৈ মাৰি পঠাইছে মই এটা পজিটিভ লৈছো কেলে পজিটিভ লৈছো বিকজ আপওয়ার্ড ডাইৰেকশনত মাৰি পঠাইছে এতিয়া আমাক সুধিছে কি হাউ হাই উইল দ্য বল ৰাইজ বলটো কিমান ওপৰলৈ যাব বলটো এটা সাৰ্টেন হাইটলৈ যাব এই হাইটলৈ যোৱাৰ পিছত বলটো লাহেকে এনেকা ধৰণে আকৌ তললৈ গুচি আহিব এই যে ইমানটো হাইটলৈকে যে গ'ল এই হাইটটো এইটো কিমান ডিসটেন্স ট্ৰেভেল কৰিলে আৰু সেকেন্ড পাৰ্টটোত আমাক সুধিছে কি হাউ লং উইল ইট বি বিফোৰ দ্য বল হিটস দ্য গ্ৰাউণ্ড হিট কৰিবলৈ আমাক কিমান টাইম লাগিব আমাক সেইটো কৈছে ঠিক আছে সো আমি ফাৰ্স্ট পাৰ্টটো কৰিব লাগে এতিয়া ইয়াত যেটো এক্সেলাৰেশন লম হে এক্সেলাৰেশন ইজ ইকুৱেল টু কিমান হ'ব মাইনাস g হ'ব কাৰণ এক্সেলাৰেশনৰ ডাইৰেকশন সদায় ডাউনৱাৰ্ড থাকে আৰু ইয়াৰ ভ্যালুটো আমাক 10 লব কৈ দিছে সো এটা আমি -10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ লম এতিয়া ফাৰ্স্ট কোৱেশ্চনটোত কৈছে যে বলটো কিমান ওপৰলৈকে যাব তো আমি জানো যে এট the highest point velocity becomes 0 এই পয়েন্টত velocity to 0 হৈ যায় initially 20 meter per second বলটো মাৰি পঠোৱা হৈছিল গৈ আছে লাহে লাহে velocity to কমি গৈ থাকিব আৰু at the highest point velocity becomes 0 তো যেটো পয়েন্টত velocity 0 হৈছে সেই পয়েন্টত বলটো কিমান হাইটলৈকে ওপৰলৈ উঠিছে সেইটো আমি উলিয়াব লাগে ধৰি ললো velocity যেতিয়া 0 হৈছে ডিসপ্লেসমেন্টটো কিমান হৈছে x হৈছে
So initial velocity কিমান দিয়া আছে 20 মিটাৰ পাৰ সেকেন্ড so আমাৰ ওচৰত এটা ফৰ্মুলা আছে এটো হৈছে কি v square equal to u square plus 2as the v value to 0 u value to 20 2 into a value to minus 10 আৰু x উলিয়াব লাগে এই পাৰ্টটো এফালে লৈ আহো 2 into 10 20 মাইনাস আছিলে so to এফালে লৈ আহিলে প্লাস হৈ যাব 20x equal to 20 square মানে 20 into 20 so 20 20 cancel out হৈ গল তেতিয়া হলে আমি x equal to কিমান পাম 20 মিটাৰ that means আমাৰ যেটো বল আছে সেই বলটো কিমান মিটাৰ ওপৰলৈ যাব 20 মিটাৰ ওপৰলৈ যাব কোৰ পৰা 20 মিটাৰ ওপৰলৈ যাব গ্ৰাউণ্ডৰ পৰা নে বিল্ডিংটোৰ পৰা so যেটো পইণ্টৰ পৰা বলটো ওপৰলৈ থ্ৰো কৰা হৈছে সেই পইণ্টটোৰ পৰা 20 মিটাৰ ওপৰলৈ যাব আৰু গ্ৰাউণ্ডৰ পৰা 20 plus 25 টোটাল কিমান ওপৰলৈ যাব 45 মিটাৰ ওপৰলৈ যাব ঠিক আছে so x equal to 20 মিটাৰ পাইছো মানে বলটো যেটো পইণ্টৰ পৰা থ্ৰো কৰা হৈছে সেই পইণ্টটোৰ পৰা 20 মিটাৰ ওপৰলৈ যাব ঠিক আছে so এটো আছিল আমাৰ ফাৰ্স্ট পাৰ্ট আমাৰ সেকেন্ড পাৰ্টটো দিছে যে বলটো ইয়াৰ পৰা গৈ আকৌ একদম ঘূৰি আহি তল পাবলৈ কিমানটো টাইম লাগিব আমাক সেই টাইমটো দিছে so মই এটো মুহাৰি দিছো ইয়াত আমি আৰু এটা ইনফৰমেশন ল'ব লাগিব হেতু হৈছে কি টোটাল ডিসপ্লেসমেন্ট কিমান ইয়াৰ পৰা গৈ প্লানি আকৌ ইয়াৰ পৰা টোটাল ডিসপ্লেসমেন্ট ইয়াত আমি এতিয়া যেটো x ৰ ভ্যালু পালো এই x ইকুৱেল টু কিমান পালো আমি 20 পালো ইয়াৰ পৰা ইয়ালে 25 ইয়াৰ পৰা ইয়ালে 20 মানে ইয়াৰ পৰা ইয়ালে 20 ইয়াৰ পৰা ইয়ালে 25 মানে ইয়াৰ পৰা ইয়ালে 20 plus 25 মানে 45 বলটো মাৰি পঠা হৈছে কৰ পৰা ইয়াৰ পৰা কিমান মিটাৰ ওপৰলৈ গল 20 মিটাৰ ওপৰলৈ গল আৰু তললে কিমান আহিল টোটাল 20 plus 25 45 মিটাৰ তললৈ আহিল সো ডাউনৱাৰ্ড ডাইৰেকশনত থকাৰ কাৰণে মই মাইনাস কৰিলো 45 মিটাৰ তেতিয়াহলে টোটাল কিমান হৈছে গল মাইনাস টোটাল ডিসপ্লেসমেন্ট হল কিমান মাইনাস 25 মিটাৰ এতিয়া আমাৰ ওচৰত এটা ফৰ্মুলা আছে এই ফৰ্মুলাটো হৈছে কি s equal ut plus half at square s ৰ ভ্যালু আমি পুট কৰিলো minus 25 u ৰ ভ্যালু 20 t ৰ ভ্যালুটো আমি উলিয়াব লাগে plus half into a ৰ ভ্যালুটো minus 10 t square so minus 25 20 into t 20t 2 रे minus 10 of কৰিলো minus 5t square এটা 5 ৰে যদি সবকে ডিভাইড কৰি দিও এটো t square হ'ব আৰু এই টাৰ্মটো মই এফালে আনি লৈছো ফাৰ্স্ট এই টাৰ্মটো এফালে লৈ আহিলে 5t square হ'ব এই টাৰ্মটো এফালে লৈ আহিলে minus 20t হ'ব এই টাৰ্মটো এফালে আছে minus 25 equal to 0 so 5 ৰে মই সবকে ডিভাইড কৰিব পাৰো তেতিয়া কিমান হৈ যাব t square minus 4t minus 5 equal to 0 এনেকুৱা ধৰণৰ এটোকে মই এনেকুৱা ধৰণে লিখিব পাৰো t square minus 5t plus t minus 5 equal to 0 এটো minus 5t plus t মানে minus 4t আহিব so ইয়াত মই t এটা যদি কমন লও t minus 5 plus 1 এটা যদি কমন লও t minus 5 so এটো হ'ব t minus 5 whole into t plus 1 is equal to 0 that means t minus 5 equal to 0 implies t equal to 5 or t plus 1 equal to 0 implies t equal to minus 1 এটা t আমি দুটা ভ্যালু পালো এটা হৈছে t equal to 5 আৰু এটা হৈছে t equal to 5 সেকেন্ড আৰু এটা t equal to minus 1 কিন্তু টাইমটো নেগেটিভত অহাটো একদম পসিবল নহয় which is not possible time to negative আহিব নোৱাৰে এতিয়া হলে t equal to 5 সেকেন্ড টো হৈছে কি আমাৰ কারেক্ট आंसर ঠিক আছে সো বলটো ইয়াৰ পৰা গৈ আকৌ একদম তল পাবলৈ আমাৰ টোটাল কিমান সময় লাগিব 5 সেকেন্ড সো এটো আছিল আমাৰ এক্সাম্পল 3.4 আমাৰ এনসিআরটি বুকখন আশা কৰিছো তোমালোকে বুজি পাইছা মই দুটা প্ৰবলেমে কৰিলো মোশন আন্ডাৰ গ্ৰেভিটিৰ লগত ৰিলেটেড
তোমালোকে আৰু অলপ প্ৰবলেমছ কৰিব লাগিব, তেতিয়া কনচেপ্টবিলাক আৰু বেছি ক্লিয়াৰ হ'ব। সো আশা কৰিছোঁ তোমালোকে ক্লাছটো বুজি পাইছা। খুব সোনকালে আমি আৰু মাত্ৰ এটা ক্লাছ ল'ম, আৰু সেই এটা ক্লাছটো লৈ আমি মোচন ইন এ ষ্ট্ৰেট লাইন সেই চেপ্টাৰটো আমি শেষ কৰিম। সো আশা কৰিছোঁ তোমালোকে ক্লাছবিলাক বুজি পাইছা। যদি তোমালোকৰ কিবা ডাউটছ থাকে তেতিয়াহ'লে মোৰ হোৱাটছআপ বা মোক ফোনত যোগাযোগ কৰিব পাৰা। মোৰ নাম্বাৰ হৈছে 8399047794। সো অহা নেক্সট এটা ভিডিঅ'ত মোচন ইন এ ষ্ট্ৰেট লাইনৰ শেষৰটো ভিডিঅ' লৈ তোমালোকৰ মাজলৈ আহিম। সো আজিৰ ক্লাছটো ইমানতে সামৰিছোঁ। থেংক ইউ।